JRG ব্লগলৈ সকলোকে স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো অইল ইণ্ডিয়া লিমিটেডত খালি হোৱা অফিচ এছিষ্টেণ্টৰ 10টা পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে HS পাছ সকলোৱে আবেদন কৰিব পাৰিব। মানে ইয়াত কোনো ধৰণৰ ITI ডিপ্লোমা বা অন্যান্য ডিপ্লোমা কোৰ্সৰ সাৰ্টিফিকেট নালাগে, মাত্ৰ কম্পিউটাৰ সাৰ্টিফিকেট হ'লেই তোমালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিবা। পদসমূহৰ পে স্কেল হ'ল 26,600 to 90,000। Essential qualifications are past 12 equivalent in any stream from a government recognized board university, pass diploma certificate in computer application of minimum 6 months duration and should be fully conversant with MS Word, MS Excel, MS PowerPoint. Number of vacancies whole 10. Category wise poster সংখ্যা সোয়া ST বাবে দুটা, OBC NCL ৰ বাবে এটা, EWS ৰ বাবে এটা, আনৰিজাৰ্ভৰ বাবে 5টা, টোটেল 9টা পোষ্ট। বেকলগৰ OBC NCL ৰ বাবে এটা পোষ্ট খালি আছে। মিনিমাম এজ হ'ল জেনেৰেলৰ 30, SC 35, ST 30, OBC NCL ৰ 33। সিলেকশন মেথডলজিটো তোমালোকে চাই লোৱা। ইয়াত কম্পিউটাৰ বেস টেষ্ট হ'ব আৰু ইয়াত কি সাবজেক্টৰ ওপৰত টেষ্ট হ'ব চোৱা। ইংলিশ ল্যাঙ্গুৱেজ, জেনাৰেল নলেজ, এৱাৰনেছ এণ্ড কুৱেশ্যন অন অইল ইণ্ডিয়া লিমিটেড। ইয়াত থাকিব 20% মাৰ্কস। আৰু ৰিজনিং, এৰিথমেটিক, নিউমেৰিকেল, মেণ্টেল এবিলিটি ইয়াত থাকিব 20%। আৰু ডমেইন অৰ ৰেলিভেণ্ট টেকনিকেল নলেজ কুৱেশ্যনছ উইল বি বেছড অন দ্য কোৱালিফাইং প্ৰেছক্ৰাইব ফৰ দ্য পোষ্ট এণ্ড ইনচুৰেট উইথ দ্য লেভেল অফ দ্য পোষ্ট। ইয়াত থাকিব 60%। মানে কুৱেশ্যনবিলাক মাল্টিপুল চইচ কুৱেশ্যন হ'ব আৰু নিগেটিভ মাৰ্ক নাথাকে। প্ৰশ্নসমূহ ইংৰাজী বা হিন্দীত আহিব। পৰীক্ষাটো হ'ব 2 ঘণ্টাৰ বাবে। অনলাইনৰ এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটৰ বাবে হ'ল 200। SC, ST, EWS, পাৰ্চন উইথ বেঞ্চ মাৰ্ক এই সকলৰ বাবে কোনো ধৰণৰ অনলাইন ফিজ নাই। যদি তোমালোকে এই পদসমূহৰ বাবে আবেদন কৰাৰ কথা ভাবিছা তেতিয়াহ'লে 8/8/2025 পৰা যেহেতু অনলাইন হৈ আছে 8/9/2025 ভিতৰত তোমালোকে অনলাইন কমপ্লিট কৰিব লাগিব। আৰু www.oilindia.com এইটো ৱেবছাইটত গৈ তোমালোকে অনলাইন কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।